তো নমস্কাৰ বন্ধুসকল, পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আজি চাগে এইটো নতুন চেনেলৰ প্ৰথমটো ভিডিঅ' হ'ব। তো মানে আজি কি হৈছে, আজি আছে ভাওনা আছে আজি ডিব্ৰুগড় আদৰ্শ শাখা সত্ৰে পাতিছে। আৰু এইফালে আমাৰ জয়দা ৰেডি ওলাইছোঁ আৰু জয়দা ওলাইছে, আশীৰ্বাদ কৰিব দেই সকলোৱে। তাকে তুমি নহয় মানৱদালৈ ফোন এটা কৰচোন। মানাবলৈ কৰিছোঁ। তাৰপিছত মইতো ৰেডি ৰাইজ ওলাইছোঁ। আজি আমাৰ শিশুসকলৰ ভাওনা আছে, আমাৰ নাই। আমি আজি জুলাই মাহত 1 তাৰিখৰ পৰা কৰ্মশালা যি ভাওনা শিকালোঁ, কৰ্মশালা দিলোঁ, তাৰ ফলস্বৰূপে যি ভাওনা হ'ল আমি আজি প্ৰদৰ্শন কৰিবলৈ গৈ আছোঁ। তো বহুত ভাল হ'ব, তাকে আশা কৰিছোঁ আপোনালোকে আশীৰ্বাদ কৰিব। দেখাই আছোঁ ৰাইজ, দেখাই আছোঁ। 1 ছেকেণ্ড বস্তুৰে এই সোপা সোমাই আছে আমাৰ ৰুমত বৰ্তমান। এই সোপা পিন্ধি আছে, চবকে মানে ধুতি চুৰিয়া পিন্ধি ধুনীয়াকৈ উলিয়াই লৈছোঁ। চমি আছে গোটেইখিনি আছে, চবকে দেখাই আছোঁ। তো আমি ওলাইছোঁ আৰু লাহেকৈ লগ পাই আছোঁ চবকে। দেই দেখাইছোঁ। এইফালে এটা আহি পাইছে এতিয়া, কাৰ্তিক ৰাইজ গাড়ীৰ কাৰণে ৰৈ আমনি লাগি গৈছে মুঠতে। এইফালে আমাৰ মানৱ দা আহিলে, আমাৰ টিকলি খেলি আছে। ৰৈ আছোঁ আৰু এইফালে আমাৰ পুতলা গাইছ আমি এতিয়া গৈ আছোঁ লাহে ধীৰে, এতিয়া ওলাইছোঁ আৰু দাড়ি চাৰি কাটি আছোঁ, মনুৱাই অৱস্থা নাইকিয়া। আমাৰ ড্ৰাইভিং ছিটত আছে আমাৰ ঋষিৰাজ গগৈ, তাৰপিছত এইফালে আমাৰ জয়দা। নমস্কাৰ, ওলাইছোঁ আৰু ৰাইজ। আজি আমি আমাৰ শিশু শিল্পীসকলক লৈ, শিশু ভাৱৰীয়াসকলক লৈ কৰিবলৈ গৈ আছোঁ ডিব্ৰুগড় মানকটাস্থিত যি আউনীআটী সত্ৰৰ শ্ৰী আউনীআটী সত্ৰৰ শাখা সত্ৰ আছে। সেই শাখা সত্ৰত আমি আজি পৰিৱেশন কৰিবলৈ গৈ আছোঁ শ্ৰীকৃষ্ণৰ দ্বাৰকা লীলা নাটভাগী আৰু জাজি হেমনাথ শৰ্মা মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক শিৱনাথ শৰ্মা ছাৰৰ এখন প্ৰখ্যাত মহাপুৰুষীয়া নাট। আমি আশা কৰিছোঁ আজি আমাৰ শিশু ভাৱৰীয়াসকলে যি ধৰণে আখৰা কৰি আহিছে সেই ধৰণে তেওঁলোকে মঞ্চস্থ কৰিবলৈ সক্ষম হ'ব, আৰু আপোনালোক সকলোৰে পৰা আমি আশীৰ্বাদ আন্তৰিকতাৰে কামনা কৰিছোঁ। আমাৰ মানৱ দা। নমস্কাৰ, আমাৰ শিশু শিল্পীসকলক আপোনালোক সকলোৱে মৰম কৰিব আৰু আশীৰ্বাদ কৰিব। গৈ আছোঁ লাহে ধীৰে। এতিয়া ৰাস্তাটো বহুত বেয়া, হিলি গুলি গৈ আছোঁ এতিয়া, আৰু আধা ৰাস্তা আকৌ লগ পাই আছোঁ। ঋষভ, তুমি আহোঁতে ময়ূৰ পাখি দুডাল লৈ আহিবাচোন, দুডাল দেই। পইচা দি দিম। হেল্ল' গাইজ, আমি পালোহি এতিয়া। আন্ধাৰ পোহৰটো বেয়াকৈ লাগিছে। আমি পালোহি এতিয়া। উঠি আহিছোঁ এতিয়া। অল দ্য বেষ্ট। বঢ়িয়া। তহঁতকেইটা পাৰ থাকি গ'লি। অভিমান নকৰিবি দেই ল'ৰাহঁত। চোকা ৰ'দ দিছে, আজি গৰমত কৰিম আৰু ভাওনা। তাৰপিছত আমাৰ এজন চবেই ধুতি পিন্ধি আহিছে, আমাৰ ছাৰে পিন্ধি অহা নাই দেই। মই পিন্ধিম, ইয়াত আহি পিন্ধিম। মানে আজি এজনো নাই পিন্ধা দেই, এজন লম্বাই পিন্ধি আহিছে। এইবোৰ পইণ্ট টু বি নটেড। ল'ৰাখিনি ডিচিপ্লিন চব গাইজ। অভিভাৱকখিনি আহি দিয়ক বেক চাইডে। যেতিয়া সকলো ল'ৰাখিনি ফটো চটো তোলা মেলা হৈছে, আৰু এতিয়া চবৰে এতিয়া সেৱা কৰা হৈছে, মই বহি দিওঁ। তো ৰাইজ 1 তাৰিখৰ পৰা যি কৰ্মশালা আছিলে, কৰ্মশালা শেষ কৰি ৰিহাৰ্চেল কৰি শেষ অৱস্থাত আমি আজি উপনীত হৈছোঁহি। আৰু খুবেই ভাল লাগিলে ইহঁতৰ লগত কাম কৰি, খুবেই মৰমীয়াল ইহঁত। আমাৰ পোৱালিখিনিতো একদম ক'বই নাই, আৰু বৰ ঘপককৈ সিহঁতি শিকিবলৈ চেষ্টা কৰে। ভাল লাগিলে সিহঁতৰ লগত কৰি, নতুন কিবা এটা শিকিব পাৰিলোঁ। যিখিনি জানো তাৰে অকণমান শিকাবও পাৰিলোঁ, আৰু শিকিবলৈ নিজৰে বহুত আছে, তাৰে অকণমান সিহঁতক দিবলৈ চেষ্টা কৰিলোঁ। বাকী ধন্যবাদ থাকিল জয়দা, অনন্ত দা, আমাক এইকণ সুবিধা দিয়াৰ কাৰণে। আৰু হয়তো সিহঁতক ঘপককৈ পাহৰিব নোৱাৰিম আমাৰ পোৱালিখিনি। দেখিছে নহয় ৰাইজ, এনেকৈ দিয়া হাঁহি ধেমালিৰ মাজতে আমি
আজি 23টা দিন অতিক্ৰম কৰি আজি 24 নম্বৰ দিনটোত আমি ভাওনা কৰিবলৈ আহিছোঁ। চেম, মৃদুস, মই, আমাৰ পিটিকন দাই, ৰাজু দা, তিলোচন দা গোটেইখিনিৰ লগতে কাম কৰি ভাল লাগিলে। আকৌ লগ পাম। এয়া আমাৰ নিতুল কাই। তো প্ৰথম আহি নিতুলে মই সেইখনত নিতুলে খুৱাইছে 100 টকা ফুচকা। ই অকলে মই পাপৰি চাট খাইছোঁ 30 টকা আৰু ফুচকা খাইছোঁ 20 টকা। ই অকল ফুচকাই খাইছে 50 টকা। মানে কেনেকৈ খাইছে ইমান টেঙা। ভোকত আছিলোঁ যে সেইকাৰণে খাই দিলোঁ। ভোকত থাকিলে মই খাওঁ মানে কেতিয়া 70টা মানুহ খাই দিব পাৰিম ভোকত থাকি। খাইছে দেই ৰাইজ, খাইছে চলিছে আৰু 100 টকা এটা যদি মৰিলে ইয়াৰ আকৌ একো নাই পাছত চাই আছোঁ আৰু কি হয় একো নাই। পাছত লগ পাম নহয় এজনক। ৰাইজ এইফালে আমাৰ অবিনাশ, এইফালে সন্দীপ, এইফালে আমাৰ প্ৰজ্ঞান আহি ওলালেহি। এই টেষ্ট কৰা বহি আছে এইফালে চব ওলাই আছে। এইবাৰ ওলাইছে লাহেকৈ মেকআপ ৰুম ৰাইজ ভৰ্তি। ৰাইজ ওলাইছে আৰু লাহেকৈ ওলাইছে। মানে খাই ভাওনাখন কৰা হৈছে মানে ওলাইছে আৰম্ভ হৈছে লাহেকৈ। এতিয়া হৈছে 9টা 8টা 8 চাওঁ আৰু ভালে কুশলে গৈ হয় তাকে দেখাই আছোঁ সকলোকে চাই থাকক। এইফালে আমাৰ ৰাজু দা পুৰা লেকচাৰ দি আছে। এইফালে আমাৰ স্ক্ৰিপ্টত আছে আজি জয় দা। এইফালে আমাৰ পিটিকন কাই, এইবোৰ ভিতৰত আছে মানুহ। এইফালে আমাৰ প্ৰজ্ঞান ৰৈ আছে, বাকী চব বহি আছে। সত্যভামা আমাৰ দৰ্শনা, আমাৰ ঈশান ৰেডি। এইফালে সমী কৰি আছে। আমাৰ সত্যভামা শক্তি, এইফালে আমাৰ নিবিৰ, এইফালে আমাৰ ই ওলাইছে আৰু এইফালে আমাৰ সদায় আহিব ওলালে হিমাংশু। এইফালে এইটো পাগল ওলাইছে। চব লাহেকৈ ৰেডি হৈ আছে, ওলাই আছে। ভাওনা শেষ। এফালে লাষ্ট চবকে পৰিচয় কৰাই দিছে। ভাওনা বৰ ধুনীয়া ৰাইজ বহুত। এয়া এজন মানুহজন, এইফালে এইগৰাকী মোৰ পত্নী। পত্নী। আজি মই ভাওনা কৰিবলৈ আহিছোঁ আৰু মোৰ লগত অশেষ দুখ কষ্ট স্বীকাৰ কৰি হ'লেও এই ৰাতি এপৰলৈকে আহি মোৰ লগতে আছেহি। এতিয়া ভাতকেইটা মই নাখাওঁ কৈছিলে ভাতকেইটা মোক এৰি পেলাই, কিন্তু মই জোৰ জবৰদস্তি খাবলৈ বাধ্য কৰিছোঁ। এইটো মিছা কথা, এৰি থৈ খাইছে দেই, এৰি খাইছে দেই, এইটো আমি গম পাইছোঁ বাৰু, এৰি খাইছে। খক নাপায় দেই বৌ, এনেকৈ মানুহজনক এৰি খাব নাপায় আকৌ। আমাৰ ৰশ্মি বৌ এনেই খানাটো ধুনীয়া আছেনে? পূৰা খাইছে। এই দাইল নাই পোৱা হে নিবি, দাইল নাই পোৱা। তই এনেই 10 কেজিমান মেকআপ কৰিছিলি নে? ইমান মৰম লাগিছিলে। এই মাইকটোলৈ চাই চাই পচন্দ গাইছে দেই ৰাইছে। অ' ৰাম, এইজনক চব। তোৰ জ্বৰটো ভাল পাইছ নলা? ভাল পাইছ? এই পৌণ্ডক এতিয়া অথনি ইমান মৰম লগাটো হৈছিলে, এতিয়া অৱস্থা নাইকিয়া হৈ গৈছে। খা এটা ভাত নাখাওঁকৈ খাবলৈ আহিছে দেই ৰাইজ। এইটো কাশ্যপ আমাৰ এইটো ভাত নাখাওঁকৈ খাবলৈ আহিছে। ঐ চানক ভাত কেইটামান সৰহকৈ দিয়কচোন। তুমি কাৰ লগত যোৱা? মা আমাৰ লগতহে যাব। গোটেই পৰা একেলগে যাম আমি। অ' গাড়ী আনিছা, যোৱা।
চব ব্যস্ত ৰাইজ, চবে খাইছে ধুনীয়াকৈ। অঁ লেজাই যাম আৰু তালে চবেই ভাত খাইছে। এই আকৌ ছোৱালী দিয়ে ৰাইজ, কিন্তু ল'ৰা বচন গাইছিলে আকৌ ল'ৰাৰ লগত ল'ৰাহে কয় হেনো, ছোৱালী নকয়। খাইছে এইফালে টেঙাৰ সোৱাদ লৈছে আমাৰ দাদাই। চাওঁ টেঙা পিচ দেখাই দিয়ক। টেঙাৰ সোৱাদ কি গেছ হৈছে নেকি? হে ধুপুক মাৰিছে। ভাত খাব জানো? এফালে পানী দিছে ধুনীয়াকৈ। অ' ভাত নাখাওঁ দিয়ক। ভকতৰ ওপৰত ভাত খাইছে। এই 4-মান ললি নে কি তই? হে কি পাপৰ দিছে নি? ৰাইজ নাজানো আৰু দেই। কোন খালা? আপুনি ছাগলীয়ে পাইছে নি? এজন ত্ৰিলোচন দা দেই ৰাইজ, তেওঁ তেনেকুৱা। এইফালে আমাৰ ৰাজু দা অশেষ কষ্ট, চবে খাই আছে ধুনীয়াকৈ। এইফালে আমাৰ ই গাইছিলে ঘণ্টা কৰ্ণ, এই বেচেৰাটো টিলিঙাই ঘণ্টাটোহে নানিলে। অঁ দা ইয়াক জোল অকণ দিয়া। এই টিলিঙাটো নানিলে আকৌ ইয়াৰ ভাগৰ। এইজন হৈছে বিশ্বাসঘাতকী মানুহ, আগতে খাই দিলে আমাক। এই লগতে কাৰবাৰ কৰি আছিলোঁ, আমাক এই খাইছে। এই দেখিছে নহয়, মহিলাসকলৰ মাজত চুক এটাতে বহি লৈ খাইছে। এইটো বৌয়ে ভিডিঅ'টো পালে হয় আৰু। বোলে আমাৰ অৰূপ দা ভাত দিছে, পিঠিত বেগ লৈ ভাত। ভাওনা শেষৰ পৰিস্থিতি। এইফালে আমাৰ অনন্ত দা আজি মুখ্য পৰিচালক। সুন্দৰ ভাওনা এখন প্ৰদৰ্শন কৰিলে আমাৰ সৰু ল'ৰা ছোৱালীবোৰে। খুব ভাল, অলপ চাব লাগিব পাছত। বৰ সুন্দৰ, কিন্তু ভাল কৰিছে। মইতো 100 ভিতৰত 100 দিছোঁ। এনেই আপোনাৰ 100ৰ ভিতৰত কিমান দিব মাৰ্কে? 60 দিম। 60 দিব ন? বাকী 40 নিজলৈ ৰাখিছোঁ। অঁ মুখ্য পৰিচালক আৰু শিকাব লাগিব। ইয়াছ। তাৰপৰা বাকী সেয়াই এইফালে ভগদত্ত ৰূপচা এটা নাৰদ বৰ সুন্দৰ কৰিছ দেই ল'ৰা, ভাল লাগিলে। কিন্তু গীত ক'ব পাইগৈ ইয়াৰ ভাগৰ, ইয়াৰ সেইটোৱে প্ৰব্লেম। ভাল গাইছে দাদা, শেষৰ গীতকেইটা ভাল গাইছে বাৰু। প্ৰথম গীতটো অকণমান নাৰ্ভাছ কৰিছিলে। ধুতি নাই মোৰ ইয়াত। মেকআপ তহঁতিকেইটা কি স্কুলতে দেখাবিগে নে কি? সেইটো কথা ইহঁতি ৰাইজ আল্টা মানে যিসোপা লৈছে বোলে স্কুলত দেখাবগে লাগিব বোলে। 2 সপ্তাহ থাকে। ভাল কৰিছ দেই ল'ৰা, ভাল কৰিছে, ভাল লাগিলে। গোটেই সবাই ভাল কৰিছে। এয়াই আমাৰ ৰাইজসকলক চবেই কৰি আছে আৰু ৰাইজ লাহেকৈ সামৰোঁ আৰু ভিডিঅ'টো। বহুত কৰিলোঁ। ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ যিমান পাৰে কৰি দিব আৰু। লগ পাই আছোঁ।